নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ আগৰ কালাংশত তোমালোকক মোৱামৰীয়া বিদ্ৰোহৰ পটভূমি সম্পৰ্কে আলোচনা কৰিছিলোঁ আমি কিছু কথা। আজিৰ কালাংশত আমি মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ সম্পৰ্কে আলোচনা কৰিম। আহোম ৰাজতন্ত্ৰৰ দিনত অসমত আটাইতকৈ বেছি দীঘলীয়া সময় যিটো বিদ্ৰোহ হৈছিল সৰ্বসাধাৰণ প্ৰজাৰ, সেই বিদ্ৰোহটোৱে হৈছে মোৱামৰীয়া গণবিদ্ৰোহ। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত ১৭৬৯ চনতে এই বিদ্ৰোহ আৰম্ভণি হৈছিল আৰু ১৮০৫ চনৰ কমলেশ্বৰ সিংহৰ দিনলৈকে প্ৰায় ৩৫ বছৰ কাল এই বিদ্ৰোহ হৈছিল। অসমৰ ইতিহাসত আটাইতকৈ দীঘলীয়া এই বিদ্ৰোহৰ কাৰণ সম্পৰ্কে আলোচনা কৰিবলৈ গ'লে আমি ১০০ বছৰৰ পুৰণি ইতিহাস আলোচনা কৰিব লাগিব। আমি ইয়াৰ আগতে পাইছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মৰ সময়ৰ সোঁতত ৪টা সংহতিত ভাগ হৈছিল আৰু সেই সংহতিৰে কাল সংহতিৰ অন্তৰ্ভুক্ত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলৰ ওপৰত কৰা অবৰ্ণনীয় অত্যাচাৰে চৰমসীমা পাইছিলগৈ আৰু লক্ষ্মীসিংহৰ দিনত সেই অবৰ্ণনীয় অৱস্থাই জনসাধাৰণক অতিষ্ঠ কৰিছিল। সত্ৰৰ ভকতসকলক, সত্ৰাধিকাৰসকলক পলাই ফুৰিবলৈ বাধ্য কৰাইছিল আৰু যাৰ কাৰণে এটা সময়ত এই মোৱামৰীয়াসকল তেওঁলোকক মায়ামৰাৰ পৰা মোৱামৰীয়া হৈছে, এই বিষয়ে তোমালোকৰ লগত মই সেইদিনা আলোচনা কৰিছিলোঁ। তেওঁলোক জাগ্ৰত হৈ উঠিছিল। এতিয়া আমি মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ আলোচনা কৰিছোঁ। প্ৰথম কাৰণটো হ'ল মোৱামৰীয়াসকলক আহোম ৰাজতন্ত্ৰই কৰা ধাৰাবাহিক নিৰ্যাতন। উদাহৰণস্বৰূপে আমি এইকেইটা পইণ্টছ লিখিব লাগিব। মোৱামৰীয়া শিষ্যৰ গুৰুভক্তিক উপলুঙা কৰিবৰ বাবে স্বৰ্গদেউ প্ৰতাপ সিংহই 2জন শিষ্যক ঘোঁৰাত উঠাই চেকুৰাই দিলে। সন্মুখত 2খন তৰোৱাল ডিঙিৰ সমানকৈ পথালিকৈ বান্ধি ৰাখিলে। স্বৰ্গদেৱে ভাবিছিল মৃত্যুৰ ভয়ত তেওঁলোকে শিৰ নত কৰিব, কিন্তু সকলোকে আচৰিত কৰি তেওঁলোকে শিৰচ্ছেদ গ্ৰহণ কৰিলে। মোৱামৰীয়াসকলৰ এইখিনিতে এটা ক'ব লাগিব যে তেওঁলোক গুৰু ভক্তিত অটল আছিল। তেওঁলোকে কেৱল গুৰুৰ সন্মুখতহে মূৰ দুৱাইছিল আৰু বাকী কাৰো ওচৰত মূৰ নুদুৱাইছিল। আহোম ৰজাই মৃত্যুৰ আগত মূৰ দুৱাবলৈকে এনেধৰণৰ এক ব্যৱস্থা কৰিছিল, যিটো ক্ষেত্ৰত তেওঁলোক কিন্তু সফল হ'ব নোৱাৰিলে। চুৰুম্ফা বা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱক হত্যা কৰা হৈছিল। স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্তক হত্যা কৰা হৈছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তৰ প্ৰতি দুৰ্ব্যৱহাৰ কৰা হৈছিল। স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মোৱামৰীয়া মহন্তক জোৰকৈ বলিৰ ফুট ল'বলৈ বাধ্য কৰা হৈছিল। এনেদৰে মোৱামৰীয়া মহন্তসকলক বা শিষ্যসকলকো আহোম ৰাজতন্ত্ৰই নিৰ্যাতন কৰিছিল আৰু যাৰ কাৰণে মোৱামৰীয়া ভকতসকল বা সত্ৰাধিকাৰসকল জাগ্ৰত হৈ উঠিছিল। দ্বিতীয় কাৰণ হিচাপে আমি পাওঁ আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন। তোমালোকে জানা, যেতিয়া আহোমসকল অসমলৈ আহিছিল তেওঁলোকে উপাস্য দেৱতা চোমদেউক লগত লৈ আহিছিল আৰু চোমদেউক তেওঁলোকে আৰাধনা কৰিছিল। কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হৈছিল। এই বিষয়ে আমি আগতে আলোচনা কৰিছিলোঁ যে স্বৰ্গদেউ চুডাংফাৰ দিনতে হিন্দু ধৰ্মৰ প্ৰাদুৰ্ভাৱ হৈছিল। স্বৰ্গদেউ জয়ধ্বসিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈছিল। ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন কৰি বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি-বাৰী, ধন পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নীত কৰিছিল। ফলত ভিন্ন সংহতি অথবা সত্ৰৰ মাজত অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল। পৰৱৰ্তী সময়ত কিন্তু স্বৰ্গদেউ গদাধৰ সিংহই সত্ৰৰ বাঢ়ি অহা প্ৰতিপত্তি ৰোধ কৰিবলৈ অনুকম্পা নীতিৰ পৰিৱৰ্তে দমন নীতিহে গ্ৰহণ কৰে। কাৰণ তেওঁ পূৰ্বতে ৰাজৰোষত পৰি পলাই ফুৰোতে সত্ৰবোৰৰ ৰাজসিক পৰম্পৰাৰ লগতে সত্ৰাধিকাৰসকলৰ শক্তি আৰু ক্ষমতা দেখি আচৰিত হৈছিল। তেওঁ সত্ৰবোৰ একো একোখন আহোম ৰাজ্যৰ ভিতৰতে থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন কৰিছিল।
স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত দমন নীতিৰ পৰিৱৰ্তন কৰি নিৰ্বাসিত, নিৰ্যাতিত বা পলাতক সত্ৰাধিকাৰসকলক মাতি আনি মাজুলীত স্থান দিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল। ফলত বামুণীয়া সত্ৰক বিশেষ মৰ্যাদা দিয়াৰ বাবে ব্ৰাহ্মণ আৰু শূদ্ৰ সত্ৰাধিকাৰসকলৰ মাজত মনোমালিন্য হৈছিল। এই শূদ্ৰ সত্ৰাধিকাৰেই হ'ল মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকল। গতিকে মায়ামৰা সত্ৰক স্বৰ্গদেউ ৰুদ্ৰসিংহইও হেয় প্ৰতিপন্ন কৰিবলৈ বিচাৰিছিল, যাৰ ফলত এই সত্ৰসমূহৰ মাজত মনোমালিন্যৰ সূত্ৰপাত হৈছিল। উল্লেখিত ধৰণে আহোমৰ ধৰ্মীয় নীতি পৰিৱৰ্তনেও মোৱামৰীয়াসকলৰ মনত প্ৰভাৱ বিস্তাৰ কৰিছিল। তৃতীয় কাৰণ হ'ল আৰ্থ-সামাজিক কাৰণ। মায়ামৰা সত্ৰৰ শিষ্যসকল আছিল একো-একোজন পাকৈত কাৰিকৰ। তেওঁলোকৰ বৃত্তি আছিল কুমাৰ, কমাৰ, চমাৰ, খনিকৰ আদি। এওঁলোকেই আহোম সৈনিকৰ বাবে অস্ত্ৰ-শস্ত্ৰ, যুদ্ধৰ নাও, হাতী ধৰা আৰু প্ৰশিক্ষণ দিয়াৰ গুৰুত্বপূৰ্ণ কামবোৰত নিপুণ আছিল। গতিকে আহোম ৰাজতন্ত্ৰই ইয়াৰ সুযোগ গ্ৰহণ কৰিছিল। আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকে আছিল একো-একোজন পাইক। প্ৰথমতে 4জন পাইকেৰে গঠিত এটা গোটৰ পাল পাতি এজনে 3 মাহকৈ ৰজাক কাম কৰি দিছিল। কিন্তু ৰাজেশ্বৰ সিংহৰ দিনত গোটত পাইকৰ সংখ্যা কমোৱাত কামৰ বোজা বঢ়াৰ বাবে মোৱামৰীয়াসকল অসন্তুষ্ট হৈছিল। পাইকৰ শ্ৰেণীবিভাজনো মোৱামৰীয়াসকলৰ অসন্তুষ্টিৰ কাৰণ। পাইকৰ দুটা ভাগ আছিল, কাৰী পাইক আৰু চমুৱা পাইক। কাৰী পাইকৰ সংখ্যা বেছি আৰু চমুৱা পাইকৰ সংখ্যা কম। চমুৱা পাইকৰ মান উচ্চ, তেওঁলোকে মুদ্ৰাৰ বিনিময়ত অব্যাহতি পাইছিল। গতিকে কাৰী পাইকৰ ওপৰত শাৰীৰিক শ্ৰমৰ বোজা আৰু সামাজিক অসমতা বাঢ়ি গৈছিল। যিহেতু বেছিভাগ মোৱামৰীয়া খাটি খোৱা সাধাৰণ লোক, সেয়ে তেওঁলোক অসন্তুষ্ট হৈছিল আৰু সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। মোৱামৰীয়া শিষ্যসকলৰ মাজত এটা ভ্ৰান্ত ধাৰণা গঢ় লৈ উঠিছিল যে যিহেতু আহোম ৰাজতন্ত্ৰ অৰ্থনৈতিক দিশত সম্পূৰ্ণভাৱে মোৱামৰীয়াসকলৰ ওপৰতে নিৰ্ভৰশীল, গতিকে তেনে পৰিস্থিতিত তেওঁলোকে অতি সোনকালে মোৱামৰীয়াসকলৰ লগত আপোচ কৰিবলৈ বাধ্য হ'ব। সেইবাবে তেওঁলোকে বিদ্ৰোহ দীঘলীয়া কৰিছিল। কিন্তু আহোম ৰাজতন্ত্ৰ মোৱামৰীয়াসকলৰ ওপৰত বিতুষ্ট হৈ তেওঁলোকৰ ওপৰত অত্যাচাৰহে চলাইছিল। সুযোগৰ সন্ধানত আছিল মোৱামৰীয়াসকল। সেই সময়তে মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ গাগিনীয়ে যোৰহাটৰ ওচৰৰ মালৌ-পথাৰত এটা বৰভেটি সাজি শিষ্যসকলক জনবল জানিব বিচাৰিছিল। আৰু তেনেদৰেই প্ৰত্যেকজন শিষ্যই এচপৰাকৈ মাটি দি বিশাল বৰভেটি সাজি তেওঁলোকৰ শক্তিৰ প্ৰমাণ দিলে আৰু ভৱিষ্যত বিদ্ৰোহৰো ইংগিত দিছিল। এটা সময়ত মোৱামৰীয়াসকলে ৰাজতন্ত্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি সিংহাসন দখল কৰিবলৈ আগবাঢ়ি আহিলে। এইখিনিয়ে হ'ল মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ। প্ৰশ্নটো তোমালোকে লিখিবা। ইয়াৰ পিছত আমি আলোচনা কৰিম প্ৰথম মোৱামৰীয়া বিদ্ৰোহ, দ্বিতীয় বিদ্ৰোহ আৰু তৃতীয় বিদ্ৰোহৰ বিষয়ে। আজিলৈ তোমালোকৰ কালাংশ ইমানতে সামৰণি পৰিল। নমস্কাৰ।